যতই পরে খনির কুপদৃষ্টি তাতেই সৃষ্টি হয় দুর্ভিক্ষ মারিমরক আর শোনা যায় প্রজার কাতর আর্তনাদ। এইবার দৃষ্টি মোর রোহিণী নক্ষত্র এইভাবেই বৃষ্টিপাত হয় অযোধ্যা রাজ্য অভিমানী অযোধ্যার রাজা দশরথে এই খনিক কোনদিন করে নাই পূজন। না জানি এই খনির মহিমার কথা অহংকার দুঃখ আল কথাই সে বিষয়র ভোগ বিলাসর কোন হেরো চেষ্টা অভিমানী রাজা দশরথ এই খনিক তই নকরিবি পূজন। এই দিনালৈকে দৃষ্টিপাত নহব তোৰ অযোধ্যা ৰাজ্যত। তোৰ প্ৰজাজনক মই আৰু শাস্তি ভোগ কৰাম। এতিয়াহে বুজিবি হেৰ মত্যৰ মানৱ এই গ্ৰহপতি খনিৰ মহাত্মা কিমান। যতেই দৃষ্টি মোরে ততেই প্রলয়। যতেই দৃষ্টি মোরে ততেই প্রলয়। হরি দেবতা হরি দেবতা হরি দেবতা কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন। সঁচাকৈ যদি তুমি হলাহেঁতেন শ্ৰদ্ধাপাত্ৰ নিশ্চয় পালাহেঁতেন এই ৰাজা দশৰথৰ পৰা শ্ৰদ্ধা শতকীৰ্তনী। ৰাজা দশৰথ কিবা হেতু আহিলা এই খনিৰ আত্মপৰিচয় দিবলৈ। অযোধ্যা নিপতি অজৰ সন্তানক আকৌ আত্মপৰিচয়ৰ কিয় হল প্ৰয়োজন? অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ মংগলৰ অৰ্থে এই ৰাজা দশৰথে ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ। তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা। প্ৰদৰ্শন নহয় দেৱতা মাত্ৰ কোৱা ৰোহিণীৰ পূৰ্ণ দৃষ্টি তোমাৰ কেতিয়া হব ব্যাহত? এই গ্ৰহপতি খনিৰ নিজ ইচ্ছাধীন সামান্য মত্যৰ মানৱৰে ভীতি প্ৰদৰ্শনত এই গ্ৰহপতি খনি নহয় বিচলিত। আঁতৰি যোৱা এই খনিৰ কুপদৃষ্টিৰ পৰা যাৰ কুপদৃষ্টিত শিৱপুত্ৰকণেশ্বৰো এদিন হৈছিল মুণ্ডপাত। এনে গ্ৰহপতি খনিৰ আগত নেদেখুৱাবা বীৰত্বৰ পৰাকাষ্ঠা। যদ্যপি নাপাওঁ যদি মোৰ প্ৰশ্ন সঠিক সবিধান প্ৰত্যাৱৰ্তন মোৰ অসম্ভৱ। অহংকাৰত উদ্ধত ৰজা দশৰথ তেন্তে খনিৰ পূৰ্ণ দৃষ্টিত তই ভস্ম হৈ যা। মোৰ সমস্ত হলে কণ্ঠদশা ৰক্ষা কৰ ৰক্ষা কৰ। সাৱধান গ্ৰহপতি গৰুৰ নন্দন জটায়ু বৰ্তমানত অন্যায় কদাপিতো নোৱাৰে কৰিব। উঠা দশৰথ উঠা খনিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ। হরি দেবতা এইবারে নবম নিস্তরে দশরথর হাত। ধন্য ধন্য ৰাজন। গ্ৰহপতি খনিৰ তোমাক পৰীক্ষা যি গ্ৰহপতি খনিৰ কৃপদৃষ্টিত
সৃষ্টি হয় মহাপ্ৰলয় হিয়ে খনিৰ এটি কটাক্ষত সৃষ্টি হয় প্ৰলয় দুৰ্ঘোৰ এনেহেন গ্ৰহপতি খনিৰ আগত তুমি সাহসেৰে বলা উপস্থিত প্ৰশংসিছো মই বীৰত্ব তোমাৰ শুনা ৰাজন মই হলো আদিত্যৰ পুত্ৰ আৰু তুমিও হলা বংশজাত সেই একেই আদিত্য কুলৰ সেয়েহে আমি দুয়ো আত্মীয় কোৱা ৰাজন লোৱা তুমি মনোমত বৰ হে গ্ৰহপতি অন্য বড়বোৰ নাম কৰিছে মাত্ৰ ৰোহিণীৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি দৃষ্টিপাত কৰাক মোৰ অযোধ্যা ৰাজ্যত এই হব মোৰ অনুমত বৰ এই মুহূৰ্ততে মই মোৰ উপদিষ্টিতাৰ পৰা কৰিম ব্যাহত মুখলধাৰে বৃষ্টিপাত হব তোমাৰ অযোধ্যা ৰাজ্যত মই এতিয়া নিজ কৰ্তব্যত হব পক্ষীৰূপে দ্ৰাম কৰ্তা তুমি দয়া কৰি ৰাখিলা আমাৰ সত্যৰে দিয়া তোমাৰ পৰিছে সূৰ্যবংশী মহামানী ৰাজা দশৰথ গৰুৰ নন্দনময় নামবোৰ জপাই শ্ৰেষ্ঠ ভাই সন্তান মোৰ পক্ষীৰ ৰজা বিষ্ণুক চিন্তি পালি আছে পক্ষীকুলৰ সকলো তুমি যেন্তে সেই বিনতাৰ নাতি জটা বিষ্ণু বাহন ৰূপে তোমাৰ বৃত্তি এই তিনিও লোকত ৰাখিছে সুখ্যাতি আজি হন্তে বন্ধুত্বৰ দোলেৰে দুয়োকে বাহু চিৰদিনলৈ চিৰদিনলৈ বলা যখন থেকে বিশ্রামর হেতু